এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে, কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ। ডাঙৰ এটা মেছিভ এটেক হৈছিলে সিজাৰ, সেইখিনি সময়ত আমি ইয়াত ট্ৰিটমেণ্ট কৰি আকৌ বম্বে লৈ যাব লগা হৈছিল। আজিলৈকে কান্দিব পৰা নাই, জুবিন যে মোৰ মাজত নাই, আমাৰ মাজত নাই, সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই। আপোনালোকক সকলো অনুৰোধ কৰিছো, তাৰ বিপক্ষে যি আপোনালোকে এজাহাৰ দিছে বা কি কৰিছে সেই বস্তুবোৰ আপোনালোকে পৰিহাৰ কৰক। যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী, যোনে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকে হলতেই চিনেমাখন চাব। এইমাত্ৰ হিমন্ত মামাই আদালতৰ পৰা আদেশ দিলে যে হেমকানু মহন্তৰ যিকোনো সময়ত ফাঁচীৰ শাস্তি হ'ব। আচলতে কি ঘটিছিল জুবিন গাৰ্গৰ লগত হেমকানু মহন্ত নিজ মুখেৰে কৈ দিলে, আৰু জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে ছবিখনক লৈ গোপন তথ্যবোৰ সন্মুখত ওলাই আহিছে। জুবিন গাৰ্গৰ এই ছবিখনক চুৰ কৰি আপলোড কৰা হৈছে ছ'চিয়েল মিডিয়াত, যাৰ বাবে পুলিচে কেইবাজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে। তো চলক আমি বেছি কথা নাপাই ডাইৰেক্ট চাই আহিম যে আচলতে হেমকানু মহন্তৰ কিদৰে ফাঁচীৰ শাস্তি হ'ব আৰু কোন কেইটাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হল আৰু কি গোপন ৰহস্য এতিয়াহে ওলাই পৰিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে, কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ। আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই, তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ, কিন্তু তদন্তৰ আওতাত এনকাউণ্টাৰ হওক, যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব, কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব, এইটোও হ'ব নালাগে। এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায়, ডিপ পৰ্যায়লৈ গুচি যাওক আৰক্ষী, তাৰ পাছতহে ওলাওক কথাবিলাক। আচলতে আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন, আজি চাওক ইয়াতে কোনোবাজন হিন্দু, কোনোবাজন মুছলিম, কোনোবাজন খ্ৰীষ্টিয়ান, কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে, বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই দোৱা কৰিছে। আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে, যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম, তাৰপিছতো কৰিছে। তাৰ কাৰণটো কি? মৰম, মানুহৰ আৱেগ অনুভূতি। তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে, এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল। আৰু এতিয়া এছাম নেতা, ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে। তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে? আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ। ভেৰি গুড, বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা, কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব। আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11 জন, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হ'ল 6 জন, মাতে 17 জন 16 জনহে বাংলাদেশী বহিষ্কাৰ হ'ল। কিন্তু যেনেধৰণৰ এটা ডাটা দিয়ে আমি ভয় খাই যাওঁ। তো এনেধৰণৰ ডাটা দিয়াতকৈ তেওঁলোকক খেদি পঠিওৱাৰ পাৰ্মানেণ্ট এটা চলিউশ্যন কিয় নোলায়? বাংলাদেশ আৰু অসম সীমান্তৰ বৰ্ডাৰটো চিল কিয় নকৰে? মানে যদি বাংলাদেশী, যদি মিয়া, মুছলিম, হিন্দু এই প্ৰসংগ নাথাকে, তেতিয়াহ'লে চৰকাৰ আৰু বেলেগ ক'বলৈও একো নাই মই ভাবোঁ। আৰু যাৰ বাবে এইবিলাক প্ৰসংগ উলিয়াইছে, মই এটাই আহ্বান কৰোঁ অসম চৰকাৰক, যেন তেখেতলোকে দ্বিতীয়বাৰ এনেধৰণৰ কথা কোৱাতকৈ কিবা বেলেগ ধৰণৰ কথা পাতক, স্বাস্থ্যৰ কথা পাতক, শিক্ষাৰ কথা পাতক, কৰকচোন। অৰুণোদয় নালাগে আমাক, ফ্ৰী চাউল, দালি, মিঠাতেল নালাগে আমাক শিক্ষাটো ফ্ৰী কৰি দিয়ক, সম্পূৰ্ণ হেল্থ ছেক্টৰ, চিকিৎসাৰ যিমানখিনি খৰচ হয় সেইটো ফ্ৰী কৰি দিয়ক। তেতিয়াহ'লে 20 বছৰ পাছত অসম ক'ৰবাৰ পৰা ক'ৰবাত থাকিবগৈ। এইবিলাক ধৰণৰ চিন্তা কৰিব লাগে। এতিয়া আমি ক'ত চিন্তা কৰি আছোঁ? মিঠাতেল দিছোঁ, দাইল দিছোঁ, আলু দিছোঁ, আৰু কিবা কিবি দি দিয়ক, আৰু আমি কাম কৰিব নালাগে। অসমীয়া জাতিটো কুঙা হ'ব, এনেকৈ ফ্ৰী খাওঁতে খাওঁতে কুঙা হ'ব বাকী নাই। মই অকল বিজেপিকে কটাক্ষ কৰা নাই, আগতে কংগ্ৰেছেও কৰিছিলে, এতিয়া বিজেপিয়ে কৰি আছে। মানে ঘটনাটো হ'ল এইবিলাকৰ পৰা অকণমান আমি বুজি পাব লাগে, ইছ্যু ড্ৰাইভাৰ্ট কৰাৰ এটা প্ৰক্ৰিয়া, এইবিলাক বেলেগ একো নহয়। এই ইছ্যুখিনি ড্ৰাইভাৰ্ট এইকাৰণে কৰিব লাগে, ইলেকশ্যন সমাগত, এতিয়া জুবিনদাৰ ঘটনাটো অকণমান তল পৰিব লাগে, সেইকাৰণে ইটো সিটোক মানে জোকাই আছে। আমি গম পাওঁ, মন্ত্ৰীসকলৰ কথা গম পাওঁ, তেওঁলোকে একেখন থালতে ভাত খাই বাহিৰত আহি ইটো সিটোক গালি পাৰে। আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ কামবিলাক কৰা এৰিব লাগে। আজি ইমান মানুহ আছে, চবে মৰমত মিলি আছে, অসমখন এনেকৈ গঢ় ল'ব দিয়ক, আৰু গঢ়ি আছে, গঢ়ি থাকিব দিয়ক। আমাক আৰু দুভাগ নকৰিব, 3 ভাগ নকৰিব। এই জুবিন গাৰ্গ নামৰ গোটেই সত্তাটোক হত্যা কৰা হ'ল, পূৰ্ব পৰিকল্পিত এক ঘটনা বুলিয়ে আমি গম পাইছোঁ, আৰু যথেষ্ট নিউজ মাধ্যমৰ জৰিয়তে এইবিলাক কথা আমি সকলোৱে অসমৰ ৰাইজে গম পাইছোঁ। এতিয়া ঘটনাটো হ'ল ক্ষিপ্ৰতাৰে যিটো তদন্ত হ'ব লাগিছিল, আচলতে ক'ৰবাত নহয় ক'ৰবাত ৰখি গৈছে ঘটনাটো। আৰু আমাৰ মনত এটা বস্তু আমি বুজি নাপাওঁ, বাৰে বাৰে CID SIT যিটো তদন্ত চলি আছে, তাৰে ভিতৰৰ কথাবিলাক বাহিৰলৈ আহে কেনেকৈ? এইটো এটা মনত প্ৰশ্ন হয়। আৰু বিভিন্ন ধৰণৰ এতিয়া অসমৰ ৰাজনৈতিক ধৰণৰ যিবিলাক দল আছে, গোটেই দল
কিয় আমি নোৱাৰোঁনে একেখন মজিয়াত গোটেইকেইজন MLA মন্ত্ৰী থিয় হৈ কেনে জুবিনদাৰ ন্যায় বিচাৰিব আমি লাগি আছোঁ ক'ত কাৰ কাপোৰ খোল খালে ক'ত কাৰ মুখা খোল খালে আমাৰ সেইবিলাক একো জানিব দৰকাৰ নাই শ্যামকানু মহন্তৰ লগত আমি জানো যে পুলিচকে ধৰি উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হওক ভাল ৱেল বিজনেছমেন হওক বা আমাৰ যিসকল শিল্পী আছে শিল্পীসকলৰ লগত তেওঁৰ এটা আন্তৰিক সম্পৰ্ক এটা আছিল যদিও আমি গম পোৱা নাছিলোঁ ভালে সম্পৰ্ক বজাই চলি আছিল কিন্তু এতিয়া গম পাইছোঁ যে এই সম্পৰ্কবিলাকক লৈ যদি কোনোবাই জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতে তেতিয়াহ'লে এখন ফটো উলিয়াই দিয়া হয় এই যে চক্ৰটো এই চক্ৰটোৱে আচলতে ইস্যুটো ডাইভাৰ্ট কৰিব বিচাৰি আছে যেন অনুধাৱন কৰে আমাৰ মনে আৰু এইবিলাকৰ পৰা আঁতৰি কেনেকৈ নিউজবিলাক এই সংবাদ মাধ্যমে কেনেকৈ পায় বাৰু বাতৰিবিলাক ভিতৰৰ বাতৰিবিলাক তাক লৈ একো কথা নাই আৰু MLA যিবিলাক আছে MLA হওক বা মন্ত্ৰী হওক এইসকলে এই ইটোই সিটোক যিটো আমি ক্লাছ 6-7ত জোকোৱা ছিষ্টেমটো কাৰ ঘৰত কি ৰান্ধিছে তুমি দুখীয়া তুমি ধনী এইবিলাক আজিৰ যুগত একদম ভাল নাপায় তেওঁলোকৰ মুখত বিশেষকৈ শোভা নাপায় আৰু তেওঁলোক হ'ল জনপ্ৰতিনিধি তেওঁলোক আমাৰ দৰে সাধাৰণ নহয় তেওঁলোক আমি উচ্চ পৰ্যায়ত এইভাবে ৰাখিছোঁ যে আমাক প্ৰতিনিধিত্ব কৰিব তেওঁলোকে যদি তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেতিয়াহ'লে এই যিখন চকীত বহি আছে এই চকীখনৰ মৰ্যাদা যদি ধৰি ৰাখিব নাজানে তেতিয়াহ'লে অব্যাহতি দিব লাগে গোটেইকেইজনে মই কৈছোঁ আৰু এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট গাফিলতি হোৱা অনুভৱ হয় কাৰোবাক কেতিয়াবা ধৰিছে কাৰোবাক কেতিয়াবা সুধিছে আকৌ ঘৰলৈ যাব দিছে যদি হয় ভালকৈ কৰিব লাগে লাজ নাই আপোনালোকৰ যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছোঁ এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে সেইটো এটাকে বেছি দুখ লাগিছে কোনোবা অনা অসমীয়া কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে সেইটোতো কৰিব যুঁজিবলগীয়া আছেই অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে অসমীয়া চিনেমাৰ ৰৈ বিনাই যদি আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটোক চুৰমাৰ কৰিছেই মাৰি পেলাই আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছিলে সেইকণো শেষ কৰিছে নেইল চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ আমি কি কাম কৰিব নালাগে আজিলৈকে কান্দিব পৰা নাই জুবিন যে মোৰ মাজত নাই আমাৰ মাজত নাই সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই ছবিখনৰ লগত লাগি আছোঁ অহৰে 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছোঁ এই যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছোঁ টোপনি নাই কাৰো আমি শুব পৰা নাই সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময় এতিয়া ৰৈ গৈছে আগবাঢ়িব পৰা নাই কাৰ কাৰণে কৰি আছোঁ আমাৰ কাৰণে কৰি আছোঁ নাই কৰা আমাৰ কাৰণে জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ বিনালে তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলোঁ কাৰ কাৰণে যুঁজি আছিলোঁ আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলোঁ আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলোঁ তাৰ বিনিময়ে আপোনালোকে এয়া দিছে যিমান পাৰে 5 মিনিট 6 মিনিট এতিয়াতো আৰু ওপৰত গুচি গ'ল এঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে যা কি পাব কিন্তু মই খাটাং যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী যোনে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে হলতেই চিনেমাখন চাব তেওঁলোকে আপোনালোকে যে এই আপোনালোকে কিয় দিছে আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব বেয়া শব্দ ক'বলৈ মন গৈছে বেয়া শব্দ নকওঁ কিন্তু সময়ে ক'ব যেনেকৈ জুবিন গাৰ্গৰ এটা ডাইলগ আছিলে চিনেমাখনত সময় মই বৰ ভয় কৰোঁ আপোনালোকে শিকক সময়ক ভয় কৰিবলৈ সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব অসমীয়া চিনেমা ইমান কষ্ট কৰি প্ৰত্যেকজন কলা কুশলী শিল্পীয়ে আৰ্টিষ্টে ইমান কষ্ট কৰি আছে অসমীয়া চিনেমাৰ কাৰণে অকল মই ৰৈ বিনালে বুলি কোৱা নাই প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া যিমান আহি আছে আপোনালোকে কয় আমাক হাঁহে অসমীয়া চিনেমা বনাইছ আমি কিয় অসমীয়া চিনেমা চাম চাউথৰ ছবি চাম অমুকৰ ছবি চাম কি ছবি চাব চাউথৰ ছবি এয়াহে আপোনালোকৰ এয়াহে গুণ 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে নিজৰ বাচ্চা হোৱাহে আলফুলে যে ৰাখে আমিও আলফুলে ৰাখিব বিচাৰোঁ আমাৰ বাচ্চাটোক কিন্তু এটা আপোনালোকৰ বাচ্চা নহয় জুবিন গাৰ্গৰহে বাচ্চা আছিলে এই ৰৈ বিনালত লাগি থকা আমাৰহে বাচ্চা আছিলে আপোনালোকৰ থৰি বাচ্চা নেকি সেইকাৰণে যিমান পাৰে কাটি কুটি বিকি আছে বজাৰত এই যে কৰি আছে ভাবিব কথাবোৰ আপোনালোকে ৰৈ বিনালখনক কাটি কুটি পাইৰেচি কৰি থকা নাই আপোনালোকে ৰৈ বিনালত অনিষ্ট কৰি থকা নাই আপোনালোকে নিজৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতিৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতি পথাৰখনত কোঠাৰ মাৰি আছে আপোনালোকে কি পাই আছে ফলোৱাৰ্ছ বাঢ়িছে কেইটামান কি হ'ব ফলোৱাৰ্ছ বাঢ়ি
কি কৰিব সেই ফলোৱাৰ্ছকেইটা যাওঁতে লৈ যাব নেকি ক'ত নিব যিয়ে কৰক জুবিন ক্ষেত্ৰত গৈ কিন্তু আমি জুবিন গাৰ্গকে বিচাৰিম তেওঁৰে সান্নিধ্য পাবলৈ যাম এই পাইৰেচিকেইটাৰ এই চুৰকেইটাৰ সান্নিধ্য পাবলৈ নাযাওঁ মই বাৰে বাৰে কৈ আছোঁ গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল অসমীয়া মানুহ কেতিয়াও নাছিল অসমীয়া সমাজ কেতিয়াও নাছিল অসমবাসী কেতিয়াও নাছিল অসম কেতিয়াও নাছিল যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল আমি চিন্তা কৰিব লাগে তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে তেওঁ যিটো সপোন দেখিছিলে সেইবোৰক আগুৱাই নিয়াৰ আৰু আমি কৰি আছোঁ কি তেওঁ এটা বাচ্চা জন্ম দি গৈছে আজি 9 দিন হৈছে মাত্ৰ 9 দিনতে কাটি কুটি কোনোবাই ভৰি কাটিছোঁ কোনোবাই হাত কাটিছোঁ কোনোবাই আঙুলি কাটিছোঁ হা এতিয়াতো গোটেই মোহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন আৰু আনন্দ বা কোনোবাই লৈছে অৰুণ অসম নাম কোনোবাই লৈছে তমুক অসম নামটোৰ পিছত অসম লিখি পেলাই পাইৰেচি কৰি আছে কেইদিনমান আগতে এটা ব্যক্তিগত চেনেলত প্ৰথম যেতিয়া গানটো ওলাইছিলে সেইটো পাইৰেচি কৰালে মই যেতিয়া খং কৰিছিলোঁ খুব কৰিছিলোঁ দুগৰাকী ব্যক্তিৰ মই নাম নকওঁ তেওঁলোকৰ ফটো দেখুৱাই দিছিলোঁ তেওঁলোকে পিছত মোক কৈছিলে দাদা আমি বেলেগৰ পৰা পাইহে কৰিছিলোঁ আপুনি মোক আমাক এনেই ক'লে আমাক গোটেই সকলোৱে গালি পাৰি আছে মই তেওঁলোকক কিন্তু তেওঁলোকে যেতিয়া ফোন কৰিছিলে ব্যক্তিগতভাৱে তেওঁলোকক মই চৰি বুলি কৈছোঁ বোলো বেয়া নাপাবা মই খুব মানে প্ৰথম দিনাখনেই 1 ঘণ্টা নহওঁতে এনেকুৱা হোৱা হ'ল যে মই খুব ভাগি পৰিলোঁ আচলতে তেনেকৈ গৈ পালোঁ তেওঁলোকক মই চৰি বুলি কৈছিলোঁ কিন্তু আজি আপোনালোকে যিখিনি জানি বুজি কৰি আছে তেওঁলোকে কিন্তু কেতিয়াও মইতো কি আপোনালোকে ভগৱানৰ ওচৰতো চৰি বুলি কোৱা যোগ্য নহয় চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা কি এইটো হা জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে এই জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আৰু আচৰিত পাইছোঁ আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে এজনো সৎ অসমবাসী নাইনে এজনো ভাল জুবিন গাৰ্গক ভাল পোৱা মানুহ নাইনে যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই এইখন জুবিনৰ চিনেমা এইখন অসমীয়া চিনেমা এইখন অসমবাসীৰ চিনেমা সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে আমি নাজানো কোনে কৰি আছে জানা হয়তো নকওঁ শব্দটো জানা হয় কি কৰিলোঁ হয় নকওঁ বহুতে কমেণ্ট কৰি আছে দুখিত মই মোৰ কথাখিনি কৈ দিওঁ মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই মই বাৰে বাৰে কৈছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ লাইভত কি ক'ব লাগে সেয়াও মই নাজানো কিন্তু বহুত খুব মই কৈছোঁ ন 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনিয়ে আপোনালোকেও শুব পৰা নাই অসমবাসীৰ লগতে আমিও দুখিত আমিও আৱেগিক হৈ আছোঁ আমিও কষ্ট পাই আছোঁ গৰিমা বেচেৰি কষ্ট পাই এতিয়াও হস্পিটেলতে আছে সেয়াও মৰম নাই আপোনালোকৰ জুবিন গাৰ্গৰ ন্যায় কাৰণে আমিও লাগি আছোঁ আমিও বিচাৰোঁ ন্যায় হওক সেইকাৰণে দিন গন্তি কৰি গৈ আছোঁ আজি 51 নম্বৰ দিন এয়াও হিচাপ আছে 19 তাৰিখে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা এতিয়ালৈকে কেই ঘণ্টা কেই ছেকেণ্ড হ'ল সেয়াও হিচাপ কৰি ৰাখি আছোঁ সেয়া তেনেকৈও গন্তি কৰি গৈ আছোঁ তাৰপিছতো কামখিনি কৰি গৈ আছোঁ তেওঁৰ কামখিনি 9 দিন হৈছে ভাই ছবিখন ৰিলিজ হয় এটা বাচ্চা তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতে বুজি পালে যে সেইদিনা ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি ঘটিছিল আৰু এতিয়ালৈকে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনক লৈ কি গোপন চালচম্মকৰ ৰহস্যবোৰ ওলাই আহিলে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।